विष्णु अजंता अजंता मिन्मय मिन्मय चंदना मधुस्मिता मधुस्मिता শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত ছাত্ৰ ছাত্ৰীসকল আমাৰ এই কুকুৰমাৰা অঞ্চল তথা কুকুৰমাৰা গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে লগতে পিংকিৰ লগতে আমাৰ গাঁৱৰ প্ৰায় কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজু যদি মই বিধায়ক হৈছোঁ, মই যদি শিক্ষা নথিকেল হয়, আমাৰ মানুহে ৰাইজে মোক ভোট দিলেহেঁতেন, হয়নে? তোমালোকে এটা সময়ত যাই পেলাই হ'ব লাগিব, কি হ'ব লাগিব? কোনোবাই উকিল হ'ব লাগিব, কোনোবাই ডক্টৰ, যোনে যি ইচ্ছা, কোনোবাই প্ৰফেচাৰ, কোনোবাই টিচাৰ, কোনোবাই যোন যি আছে আৰু তেনেকুৱা প্ৰফেচন ল'ব লাগিব। এতিয়া মই বিশেষকৈ আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ যে আমাৰ বিশেষকৈ দেখা গৈছে যে এতিয়া ক্ৰমান্বয়ে আমাৰ ৰুৰেল এৰিয়াতকৈ আমাৰ গাঁও অঞ্চলত আমাৰ ৰিজাল্টবিলাক বেছি ভাল হয়। আৰু আগন্তুক দিনবিলাকত আশা কৰিম যে আমাৰ আজি যিদৰে আমি সকলো ৰাইজে উৎসাহতে আজি ইয়াতে আমি উপস্থিত হৈছোঁ সকলো ৰাইজ মিলি। মই যেতিয়া গম পালোঁ যে আমাৰ ইয়াতে আমাৰ এজনী ছাত্ৰী লগতে আমাৰ 9জন প্ৰায় 10-12জন ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে, তেতিয়া মই তাৎক্ষণিকভাৱে আৰু দেখিলোঁ যে ৰাইজে যথেষ্ট উৎসাহিত হৈ আছে আৰু তাৎক্ষণিকভাৱে তেতিয়া মই ক'লোঁ যে মই নিজে তাত উপস্থিত থাকিম, তেওঁলোকক মই নিজে সম্বৰ্ধনা জনাম। আৰু দেখিছোঁ যে আহি পেলাই এটা ধুনীয়া পৰিৱেশ, যে ৰাইজৰ প্ৰত্যেকটা ফেমিলিৰ প্ৰত্যেকজন সদস্যই ইয়াতে আহি তেওঁলোকক মোৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকে আজি ইয়াত উপস্থিত হয়। আৰু এটা ধুনীয়া পৰিৱেশত আজি আমাৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীক আজি আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰোঁ আৰু লগতে ৰাইজেও তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে। এনেকুৱা ধৰণৰ যেতিয়া এখন গাঁৱৰ এটা মহান উদ্দেশ্য থাকে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ যিটো তেওঁলোকৰ পৰম্পৰা দেখিছোঁ, এইটোৱে নিশ্চয়কৈ আগন্তুক দিনবিলাকত আঁৰি লোৱা দৰকাৰ যে আমি গাঁও হিচাপে আমাৰ নিজৰ ল'ৰা ছোৱালী যিবিলাক নেকি ভাল ৰিজাল্ট কৰে বা তেওঁলোকে এটা ভৱিষ্যত, বহুত ডাঙৰ এটা ভৱিষ্যত আছে, তেওঁলোকক উৎসাহিত কৰাটো অত্যন্ত দৰকাৰ। আৰু তাৰ কাৰণে মই ভাবোঁ যে আমাৰ এই কুকুৰমাৰা এই গাঁৱে আজি যি এটা পৰিৱেশ ৰচনা কৰিছে, এইটোৰ পৰা অনুপ্ৰাণিত হৈ অন্য প্ৰায়বিলাক গাঁৱে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো অত্যন্ত দৰকাৰ। মই আজি আমাৰ পলাশবাৰী সমষ্টিৰ এজন বিধায়ক হিচাপে অত্যন্ত গৌৰৱান্বিত যে পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত একেবাৰে ভিতৰ অঞ্চলৰ গাঁৱতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰচেষ্টাত তেওঁলোকক আমি বিশেষ সুবিধা দিব পৰা নাই, তেওঁলোকক আমি AC ৰুম দিব পৰা নাই বা তেওঁলোকৰ কাৰেণ্টটো কেতিয়াবা নাথাকে, হয়তো লোড শ্বেডিং অলপ চলপ হয়, কিন্তু তাৰ মাজতো আমি তেওঁলোকক একদম ভিতৰ অঞ্চলৰ কথা কৈছোঁ, ৰুৰেল আৰ্বেন এৰিয়াৰ কথা কোৱা নাই মই, ৰুৰেল তেওঁলোকৰ একেবাৰে বহুত ডাঙৰ তেওঁলোক ভাল এটা পৰিৱেশ নিদিয়া স্বত্বেও কিন্তু তেওঁলোকে ভাল ৰিজাল্ট কৰিছে আৰু সেইটোৱে মোক এজন স্থানীয় বিধায়ক হিচাপে যথেষ্ট উৎসাহিত কৰিছে। আগন্তুক দিনবিলাকত আশা কৰিছোঁ যে আমাৰ পলাশবাৰী সমষ্টিৰ পৰাই আমাৰ যি নতুন প্ৰজন্ম যোনে এনেকৈ উঠি আহিছে, তেওঁলোকে পঢ়া শুনা কৰি পেলাই আগন্তুক দিনবিলাকত আমাৰ পলাশবাৰী সমষ্টিৰ ভাল ৰিজাল্ট কৰি আৰু বা তেওঁলোকে APSC বা UPSC এনেকুৱা ধৰণৰ এক্সামবিলাকত ভাল ফল লাভ কৰি পেলাই যাতে আমাৰ সমষ্টিৰ নাম উজ্জ্বল কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু বিশেষভাৱে স্থানীয় আমাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ আজি পদক্ষেপত আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। লগতে আমাৰ প্ৰায়বিলাকে জ্যেষ্ঠ ব্যক্তি ইয়াতে যোগদান কৰিছে।